আচ্ছা, আপোনালোকক মই এটা কথা সুধো যে শকত মানুহ ভাল নে ক্ষীণ মানুহ ভাল? তো সাধাৰণতে দেখা যায় যে শকত ধুনীয়া মানুহ এজনক দেখিলে আমি ভাবোঁ যে তেওঁৰ স্বাস্থ্য ভাল আৰু ক্ষীণ মানুহ এজনক দেখিলে ভাবোঁ এইটো শকত হ'বই পৰা নাই, ই ক্ষীণ। কিন্তু মই মোৰ যোৱা ১৫-২০ বছৰৰ যিটো প্ৰেক্টিচ আৰু পেচেণ্ট চাই আছোঁ, তাৰ এক্সপিৰিয়েঞ্চৰ পৰা কওঁ যে একচুৱেলি যিবিলাক ক্ষীণ মানুহ নহয় তেওঁলোকৰ বেমাৰ আজাৰ কম আৰু শকত মানুহবিলাকৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ থাকে, যেনে ধৰি লওক ফেটি লিভাৰ বা আপোনাৰ সেই ট্ৰাইগ্লিচাৰাইড, কলেষ্ট্ৰল বেছি, এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক থাকে। কিন্তু ক্ষীণ মানুহৰ ভাল হ'লে কি হ'ব, ইয়াত এটা কথা মন কৰিব লাগিব যে তেওঁ ক্ষীণটো কিয় হৈছে? কিজানি তেওঁৰ থাইৰয়ডৰ প্ৰব্লেম আছে নেকি, নহ'লে ছুগাৰৰ প্ৰব্লেম আছে নেকি? এনেকুৱা ধৰণৰ যদি প্ৰব্লেম নাই, তেতিয়াহ'লে ক্ষীণ মানুহজন বেছি ভাল। ক্ষীণ মানুহজনৰ ভাল, খালি আপুনি নিজকে প্ৰুভ কৰি ল'ব লাগিব যে আপুনি ক্ষীণ হয় যদিও আপোনাৰ অন্য কোনো বেমাৰ নাই। সেইটো কেনেকৈ প্ৰুভ কৰিব? তাৰ এটাই উপায় আছে, আপুনি হেল্থ চেকআপ কৰিব লাগিব। প্ৰত্যেক বছৰ এবাৰ এটলিষ্ট কৰক, দুবাৰ কৰিব পাৰিলে ভাল, কিন্তু যদি দুবাৰ নোৱাৰে অন্ততঃ এবাৰ যদি হেল্থ চেকআপ কৰে। আৰু মইতো কওঁ যে আমাৰ ওচৰত যিটো মাষ্টাৰ হেল্থ চেকআপ আছে, এইটো যদি আপুনি কৰে তে বছৰটোলৈ আপুনি জানিব যে আপুনি ক্ষীণ হ'ব পাৰে, কিন্তু আপোনাৰ যদি চব পেৰামিটাৰ্ছ নৰ্মেল আছে, আপুনি এজন সুস্থ মানুহ।